Good morning. আমাৰ আৰিয়া মানুহ উঠিলে এতিয়া মোৰ লগত বাৰ্তালাপ কৰি আছে। সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম দেই। আমাৰ আৰিয়াক ইমান মৰম দিছে। আৰিয়াক কোনোবাই কিবা ক'লে প্ৰত্যুত্তৰ দিয়া মানুহো আছে। আৰিয়াৰ যে মৰমবোৰ চিনি পাইছে, বহুত ভাল লাগিছে। আৰু এটা কথা কি জানে, এই অকণমানি ল'ৰা ছোৱালীবোৰ লগত লাগি অ' মা অকল মোৰ ছোৱালী বুলিয়ে নহয়, সকলোৱে ল'ৰা ছোৱালীবোৰক কিবা বেয়া দেখিলে ক'ব, কিন্তু এটা সময় আছে ন, তেতিয়া সেইবোৰ কথা ক'লে ভাল নালাগে নহয়, মাকবোৰৰ বেয়া লাগে। এতিয়া বহুত অকণমানি ল'ৰা ছোৱালী দেখিছোঁ, ইমান বেয়াকৈ কমেণ্ট কৰে। নক'ব দেই, নক'ব। এই কৌস্তৱ বোলা ল'ৰাটোৰ ভিডিঅ' চাইছোঁ, তাকো ইমান বেয়াকৈ কয়, নক'বচোন। তাৰ ঘৰখনৰ মানুহে কিমান কষ্ট পাইছে, ঘৰখনে জানে। আপোনাৰ ভাল নালাগিলে বুলি, আৰু সৰু ল'ৰা ছোৱালী এটাক ভাল নালাগে বুলি কেনেকৈ ক'ব পাৰে? নক'ব, ভাল নালাগিলেও নক'ব, ভাল নালাগিলে নাচাব, নক'ব দেই। মানুহৰ মনত বহুত আঘাত পায়। মোবাইল লৈ বহিলেই আইচক্ৰীম খাই বোলে। আইচক্ৰীম নহয় দেই, কাষ্টাৰ্ড। আকৌ মানুহে সেইটোও ভাবি ল'ব আইচক্ৰীমেই খুৱাইছোঁ বুলি ৰাতিপুৱাই। আইচক্ৰীম খাইছেও, আইচক্ৰীম ইমান মোবাইলটোত সোমাই গৈছে মানে। আজি ফ্ৰিজটো চাফা কৰাত লাগিছে। এতিয়া মই এই কণ্টেইনাৰবোৰত পাচলিবোৰ ভৰাই দিম। আমাৰ ৰিংকুক দেখালেও লাভ নাই, সেইটো কাৰণে লাগি যাওঁ বোলো। কাম কৰাৰ আগত তামোল এখন খাই ল'লে বৰ ভাল লাগি চাওকচোন। এইফালে ধুনীয়াকৈ চাফা কৰি ল'লোঁ গোটেইটো। এবাৰ আহিলোঁ ছোৱালীক গা ধুৱাবলৈ। গাটো ধুৱাই লওঁ, 11:15 হ'ল না। খুলি দিম ৰ'বা। পেচাব লাগিলে নকয়, হাগিব লাগিলে নকয়, কিমান শিকাইছোঁ অ' ঈশ্বৰ। আগতে কৰিছিলে, পতি কৰিব লাগিছে বুলি কয়, এতিয়া নকোৱা হ'ল। এইফালে গা ধুৱাই ল'লোঁ। গা ধুৱাওঁতে ইমান এক্টিং, অ' ভগৱান। নাকটো মানে এনেকুৱাই গোন্ধ পায়। এফালে নিজে পেচাব কৰিলে সেইবোৰ গোন্ধ নাপায়। বাথৰুমটোত চুলি এডাল পৰি থাকিলেও চুলিডাল উটুৱাব লাগিব। এয়া গাটো ধুৱাই আনিছোঁ এতিয়া। ক্ৰীম সানে বোলে, কেনেকৈ ক্ৰীম সানে? কেনেকৈ সানে? উফ, মা চুলি কাটি দিব নেকি আৰিয়া? পাৰ্লাৰত কাটিব নে মায়ে কাটি দিব? হা? চুলি কোনে? মায়ে কাটি দিব? অঁ, ফণীয়ে কাটি দিম। ফণীয়ে নাকাটে নহয় মা, কেঁচিহে কাটে। নে পাপৰ আংকুলক মাতি দিম নি? নকওঁ। গালি নাপাৰোঁ বুলি ভাবোঁ জানেনে, এনেকুৱা কিছুমান কৰি দিয়ে মানে। কামবোৰ মানে পটাপট কৰিব লাগে ন, কামবোৰ একদম ৰেডি কৰি থৈ দিওঁ, ইটোৰ পিছত ইটো কৰিব লাগিব বুলি। এনেই মানে কান্দিলেহে শান্তি পায় মানে। তাইক আমি নাকান্দক বুলি ভাবোঁ, কিন্তু তাই নিজে নিজে কান্দিব বিচাৰে মানে। আইতা শুই আছে নি সুধিছে, কৈ দিয়া আকৌ কি কৈছে আইতাই। এই আমাৰ বুধবৰীয়া আলহী আহিছে। আইতাক ক'ত সুধিছে, কৈ দিয়া। আইতাক কি কৈছে কৈ দিয়া। আইতাক কি কৈছে? হা? কি কৈ আছে? কল খাই আছে। কিয় মিছা কথা কৈছা? ক'ত কল খাইছে আইতাই? আইতা শুইহে আছে। নাকামোৰে মা, নাকামোৰে। বেয়া কাম কৰিলে দে মা। নাপায় মাৰিবলৈ, নামাৰিবা আকৌ। নামাৰিবা আকৌ। পোকটোৱে ধৰিব আহিছে কাৰণে মাৰি দিলা। এই তোমাক ধৰিবলৈ নাই অহা পাই, এনেই নক'বা। আপুনি বহক দেই, ভাত দিব দেই। থাকিবলৈ ডাঙৰ বঙলা, ফুৰিবলৈ দামৰ দামী গাড়ী, পিন্ধিবলৈ ব্ৰেণ্ডেড কাপোৰ, খাবলৈ ভেৰাইটিজ খানা,
কিন্তু সেই সকলোবোৰ থকা পিছতো যদি আপুনি ঘৰটোত শান্তিৰে থাকিব নাপায়, গাড়ীখনত উঠি আপোনাৰ মনে বিচৰা ঠাইলৈ যাব নাপায়, ব্ৰেণ্ডেড কাপোৰ থাকিলেও আপোনাৰ মনৰ পচন্দৰ কাপোৰ এটা চইচ কৰি পিন্ধিব নোৱাৰে, অকল আনৰ মতে পিন্ধিব লাগে, ভেৰাইটিজ খানা থকাৰ পিছতো আপোনাৰ নিজৰ মতে খানাটো চইচ কৰিব নোৱাৰে, তেনেহ'লে এইটো জীৱননে? লাগিলে ঘৰটো ভগাই হওক, আপোনাৰ য'ত যেনেকৈ পৰি থাকিব মন যায় পৰিবলৈ যে পায়, গাড়ী নহ'লেও খোজকাঢ়ি আপুনি য'ত যাব মন গৈছে যাব যে পাৰে, ব্ৰেণ্ডেড কাপোৰ নহয় সস্তীয়া কাপোৰ হ'লেও আপোনাৰ নিজৰ পচন্দ মতে পিন্ধিব পাৰিছে, আৰু সস্তীয়া খানা হ'লেও আপোনাৰ নিজৰ মতে খাব পাৰিছে, সেইটোহে প্ৰকৃত জীৱন হয়। আৰু সেইটো জীৱন আটাইতকৈ সুখৰ হয়, য'ত আপুনি নিজৰ মতে জীয়াব পাৰে। নিজৰ মতে যদি জীয়াব নোৱাৰে, সেইবোৰ লাগিলে যিমানেই দামী নহওক, সেইখন কাৰাগাৰেই হয়, গম পাইছেনে? আমাৰ ছোৱালীয়ে বাকী ষ্টাইল নকৰে, ধুনীয়া ধুনীয়া ফ্ৰক নিপিন্ধে, ধুনীয়া ধুনীয়া জোতা নিপিন্ধে, পামচু নিপিন্ধে, চুলি নাবান্ধে, ৰিবন নামাৰে, ক্লিপ নামাৰে, কিন্তু নেল পলিচ দেখিলে ৰ'ব নোৱাৰে, এতিয়া বোলে নেল পলিচ লগাই দিব লাগে, এই নাচি ফুৰিছে, দিয়া মোক দিয়া মই লগাই দিম, এইটোৱে সুখ মানে, এনেকেই দিবলৈ পালে লগাই দিম এতিয়া দিয়া। ল'ৰা ছোৱালী থকা মাকক যেতিয়া কোনোবাই আহি কয় নহয়, এই তোমাৰ কামেই নাই নহয়, আমনি নকৰে নহয়, ল'ৰা ছোৱালী আমনি নকৰে, নিজৰবোৰ পাই আহে তথাপিও পাহৰি যায়, আৰু নিজৰবোৰে নকৰিলে বুলি লোকৰবোৰে নকৰিব নেকি? হা, এইবোৰ ভাত খোৱাৰ পিছতে মিঠাই খাব লাগে, মিঠাই খাবলৈ লৈ এইবোৰ গোটেই বিচনাত পৰুৱা উঠিব দিয়া, আকৌ এইবোৰ জোকাৰিব লাগিব, সেয়া এইফালে টিভি লগাই দিব লাগিব, ভাত খুৱাব লাগিব, মিঠাই খুৱাব লাগিব, এতিয়া এইবোৰ আৰু কয় কাম নাই, ভৰিৰ ওপৰত ভৰি তুলি যেন বহি থাকোঁ। কাম কৰিব, কাম আছেনে নাই নিজে প্ৰমাণ চাবলৈ ল'ৰা ছোৱালী এটা জন্ম দি ল'ব, নহ'লে লোকৰ ল'ৰা ছোৱালী এটা দুদিনমানৰ কাৰণে লৈ আহিবচোন, গম পাই যাব ল'ৰা ছোৱালী থকা মাকবোৰৰ কাম আছেনে নাই। এতিয়াও মোৰ লগতে লাগিব, চব মোৰ লগতে লাগিব। এতিয়া বোলো ভাতটো খাব লৈছোঁ, আইতাকৰ ওচৰলৈ যাওক, নাযায়, এয়া এতিয়া কোচত লৈ লৈ ভাত খাব লাগিব, এনেকুৱা দুষ্ট ছোৱালী নহয়, হ'ব আনি দিবি, আইতাৰ ওচৰলৈ যাবা দেহা, নোযোৱা? অঁ হ'ব দিয়া, বহি থাকা, মোৰ কোচত বহি থাকা, মই মাম খাওঁ দৌ, দুষ্ট কান্দিলেহে ভাল পায় একদম, নাকান্দক গালি নাপাওঁ বুলি থাকোঁ, বা কেনেকুৱা কাম কিছুমান কৰিব নহয়, গালি কৰিবলৈ মানে বাধ্য কৰাই দিয়ে আৰু। আপুনি জীৱনটোত আৰামৰো আৰাম পাইছে, থাকিবলৈ পাইছে, চব পাইছে যেনিবা, কিন্তু মনৰ কথাবোৰ খুলি ক'বলৈ আপোনাৰ যদি ঘৰখনত মানুহ এটা নাথাকে, তেতিয়া আপোনাৰ কেনেকুৱা লাগিব কওক? সেইখন ঘৰ লাগিবনে? মই তেনেকুৱা ঘৰত কিন্তু নাথাকোঁ দেই। যদি আপুনি কথা এটা খুলিকৈ ক'ব পাতিব নোৱাৰে, তাৰ বদলি মই ৰাস্তাত পাগলী হৈ ফুৰাটোৱে মই ভাল বুলি ভাবিম। মানুহে মানে কি জানেনে, মানুহবোৰ আজিকালি অকল মানে কি জানে, আজি মই এতিয়া চিম্পুলকৈ আছোঁ, যি পিন্ধিব মন গৈছে তাকে পিন্ধিছোঁ, যি কথা যেনেকৈ কথা পাতিব মন গৈছে তেনেকৈ কথা পাতিছোঁ, অকণমান কেতিয়াবা গাঁৱলীয়া নিচিনাকৈও পাতিছোঁ, কেতিয়াবা ষ্টাইলিছ মডাৰ্ণ নিচিনাকৈও পাতিছোঁ। কিন্তু কি জানে, এটা যেতিয়া আপুনি যে চব মানুহ যে ধনী ধনী হৈ থাকিব বিচাৰে, এই ধনী মানুহবোৰৰ জানে নাই, সেই ষ্টাইলত যে কথা পাতি থাকে, সেই ষ্টেণ্ডাৰ্ডটো যেতিয়া ভাগি যাব নহয়, তেতিয়া নৰ্মেল হ'বলৈ দিগদাৰ হ'ব। সেইকাৰণে প্ৰথমৰ পৰাই লাইফটো নৰ্মেলকৈ থাকিবলৈ শিকিব। আৰু নৰ্মেল লাইফটো কোনো প্ৰব্লেম নহয় নহয়, চিম্পুলকৈ থাকি আমি ভাল পাওঁ, চিম্পুলকৈ থাকিব লাগে, গম পাইছে? মানুহজনে যেনিবা আপোনাক ডায়মণ্ডৰ আঙুঠি আনি দিছে, দামী দামী শাৰী আনি দিছে, দামী দামী নেকলেছ আনি দিছে, দামী দামী শিল আনি দিছে, দামী দামী কাপোৰ আনি দিছে, পিন মুঠতে তই তোৰ লাইফ এনজয় কৰ, যেনেকৈ যাব মন গৈছে তেনেকেই জীয়া। কিন্তু ড্ৰেছটো পিন্ধি যেতিয়া আপুনি মানুহজনক যদি কয়, চোৱাচোন মোৰ কেনেকুৱা লাগিছে, তেওঁ যদি সেই চাবলৈ টাইমকণ নাথাকে,
তেনেহ'লে ইমান খৰচ কৰি কিবা লাভ আছেনে? মেইন সুখটো ক'ত আছে বাৰু কওকচোন? মানুহৰ লগত অকণমান ব্যস্তৰ মাজতো অকণমান যেতিয়া সময় দিব নিজৰ ঘৰৰ মানুহকেইটাক, নিজৰ মানুহগৰাকীক, নিজৰ হাজবেণ্ডক, সেইটো আটাইতকৈ সুখৰ টাইম হয়, গম পাইছেনে? বস্তু আজি আছে কাইলৈ নাই, কিন্তু মানুহে সেইবোৰকে বিচাৰে। কোনোবাই যে গুৰুত্ব দিছে, ইমান ইম্পৰ্টেণ্ট দিছে, সেইবোৰ কথা পাতি কি লাভ আছে? মই যি বিচাৰিছোঁ তুমি দিব পাৰিছা জানো? সদায় মানুহক ইম্পৰ্টেণ্ট দিব, বস্তুক নহয়। কিন্তু যোনে নাপায় তেওঁ ভেলু বুজি পায়, গম পাইছে? বজাৰ কৰি আহোঁ। আমাৰ আকৌ ৰিংকুৰ গাটো অলপ বেয়া লাগিছে বোলে, ঠাণ্ডা ঠাণ্ডা লাগিছে। এই জ্বৰবোৰ হৈছেই যে, তাকে আহিলৈ কামতো লাগি দিব লাগিব। এইফালে আমি এতিয়া ছাগলী মাংস আনিবলৈ আহিছোঁ। ইয়াতে এটা কথা কওঁ হা, বহুত মাইকী মানুহ আছে, মতাটোৱে যি আনি দিয়ে তাকে খাব লাগে। আপুনিনো কি খাব নুসুধেই ন? ঘৰৰ বাকী মানুহবোৰক সুধিব, কিন্তু যোনে বনাই থাকে ধৰক মেইন মানুহগৰাকীকে নুসুধে। কিন্তু আমাৰ ঘৰত তেনেকুৱা নহয় দেই। মানুহজনে ধৰক চবৰ পৰা সুধি ল'ব, লাগিলে লাষ্টত গৈ থৈ তেওঁ যি খাম বুলি কয় আমি সেইটোৱে খাম, কিন্তু আমাক সোধে। ভাল লাগে ন? সেইটো এটা কিবা এটা সুখ চাবচোন। কিন্তু আপুনি কৰি থাকে, কিন্তু আপোনাৰ কোনো গুৰুত্বই নাই, তেনেকুৱা হ'লে ভাল নালাগে ন? এতিয়া মোৰ মানুহজন এনেকুৱা, তেওঁ এনেকুৱা ঠাইলৈহে যায় য'ত আমাক লৈ যাব পাৰে। আৰু কেতিয়াও ফোন কৰি কৰি মানে ক'ত আছা সুধি থাকিব নালাগে। সদায় যোৱাৰ আগত কিন্তু কৈ থৈহে যায়, 5 মিনিট বা 10 মিনিটৰ কাৰণে গৈছোঁ দেই। আৰু ভিডিঅ'তটো দেখিছেই, আমি লগতেই থাকোঁ। মানে নিজৰো কিছুমান আগতে বন্ধুবৰ্গ আছিলে, এতিয়া মানে ছোৱালীজনীৰ কাৰণেই কিছুমান বস্তু এৰি দিছে। ছোৱালীজনীয়ে যে বিচাৰি থাকে, সেইটো যে বুজি পাইছে, সেইটোৱে ভাল লাগে ন? সেইবোৰে সুখ নহয়নে? মোৰ কাৰণে সেইবোৰে সুখ কিন্তু দেই। এটা কথা মন কৰে, ভাতখিনি ৰান্ধনীয়ে বনায়, কিন্তু ৰান্ধনীজনী লাষ্টত অকলে অকলে খাব লাগে, হয়নে? আমাৰ ঘৰত যোনেই নবনাওক। এতিয়া কিছুমান মতা মানুহ দেখিছোঁ, নিজৰ ৱাইফে কি খাইছে কি নাই খোৱা কোনো গুৰুত্ব নিদিয়ে। সময় অকণটো নিদিয়ে, এটলিষ্ট খোৱা টাইমটোতো একেলগে খাব লাগে। কিন্তু আমাৰ ৰাতিপুৱা দুপৰীয়া বহি একেলগে খাওঁ, সেইটোৱে সুখ। মানে যদি কয় হ'ব মোৰ দেৰি হৈছে তুমি খাই দিয়া, কিন্তু যে ৰখি যে থাকোঁ, আহি পিনে আকৌ সোধে নহয় তুমি ভাত খালানে? মই বোলো নাই খোৱা। কিয় নাখালা ইমান দেৰিলৈকে? ভোক লাগিছে ন তোমাৰ? খাই দিয়া খাই দিয়া। ৰ'বা মই পটককৈ গাটো ধুই আহোঁ, পটককৈ আহিছোঁ, ভাতটো খাম লগতে। সেই যে ইমান টাইম ৰখি আছিলোঁ, ভোক লাগি থাকিলেও কিন্তু সেই কথাষাৰ শুনাৰ পিছত চাবচোন ভোকটো নালাগে, মৰম লাগে। ইমানখিনি যে বুজি পাইছে, আৰু মই ৰখি থকা কথাটো যে তেওঁ গুৰুত্ব দিছে ন, সেইবোৰেই সুখ জানেনে? টকা পইচা লাগে, কিন্তু আটাইতকৈ ডাঙৰ কথা কি জানে? মানুহজনে বুজি পোৱাটো লাগে। এইবোৰ সৰু সৰু সুখেই মানুহক সুখী কৰি ৰাখে। বিয়াখন পতাৰ টাইমত ছুটি ল'ব, বিয়াখন একদম ধুমধামেৰে পাতিব। তাৰপিছত বিয়া পাতি হৈ গ'ল, মানুহগৰাকী আনিলে, ঘৰত থ'লে, তাৰপিছত অফিচৰ পৰা আহি বা কামৰ পৰা আহি বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰে, নিজৰ মানুহগৰাকীক গুৰুত্বই নিদিয়ে। তেনেহ'লে ইমান ধুমধামেৰে বিয়া পতা কিবা অৰ্থ থাকিলে জানো? সেই ছোৱালীজনী কেনেকুৱা লাগিব কওকচোন? প্ৰথম বিয়া হৈ আহিছে, গুৰুত্ব নাই, নতুন ঘৰ এখনত নিজৰ মানুহজনে বেলেগক গোটেই মানুহখিনি হাতত এৰি দিছে। সেই গোটেই মানুহখিনিৰ লগত সহজ কৰিবলৈ নিজৰ মানুহজন থাকিব লাগিব ন? সেইবোৰ টকাত থাকিও সেইবোৰ সুখ জানো কওকচোন? বুজিয়ে যদি নাপায়। মানুহজনৰ গা বেয়া হ'লে ৱাইফে কিন্তু পূৰা কেয়াৰ ল'ব লাগিব।
হয়নে? কেয়াৰ নল'লে মানুহে ক'ব কি মাইকী হৈছাও, নিজৰ মানুহজনক খবৰ ল'ব নোৱাৰা। কিন্তু পৃথিৱীত বহুত কম মতা মানুহ আছে নিজৰ ৱাইফৰ প্ৰতিটো ক্ষেত্ৰতে মানে নজৰ দিয়ে। মানে কি ভালটোত কৈছোঁ দেই। এতিয়া মোৰ গা বেয়া হ'লে কেতিয়াবা মূৰটো বিষ হ'লে মূৰটো পিটিকি দিয়ে, ভৰিটো বিষ হ'লে ভৰিটো পিটিকি দিয়ে। এতিয়া কোনোবাই দেখিলে ক'ব এই মতা মানুহটো হৈ মাইকীজনীৰ ভৰিটো চুইছে। কিয় চুব নোৱাৰে নিজৰ মাইকীজনী? আমাৰ কাৰণে সেইবোৰেই সুখ নহয়নে? আমাক যে ধ্যান দিছে, আমি নিবিচাৰোঁ, মই নিবিচাৰোঁ মোৰ মানুহজনে মোৰ ভৰি চুৱক, কিন্তু সেইটো যে কেয়াৰ কৰিছে, মৰম লাগে ন? এইটোও খবৰ ৰাখে মোৰ মানুহজনে। বহুত দিন হ'ল তুমি কাপোৰ লোৱা নাই ন? কিন্তু মই ধৰক ভাবি থাকোঁ বহুত দিন হ'ল কাপোৰ লোৱা নাই, মানুহজনেও মোক কোৱা নাই, গুজৰি গুমৰি থাকোঁ। কিন্তু যেতিয়া মানুহজনে কৈ দিয়ে ৰ'বা তোমাক কাপোৰ কিনি দিম, কিন্তু তেনেকুৱা অৱস্থাত কি কওঁ জানেনে? এই হ'ব দিয়া, তুমিওতো নাই লোৱা, পিছত ল'ম দিয়া। তেতিয়া আকৌ মৰম লাগি যায়। এইবোৰে বুজা পৰা ন? এইখনেই সংসাৰ। নিজৰ মানুহজনে বুজি পোৱাটো আটাইতকৈ ডাঙৰ কথা জানেনে? আৰু আটাইতকৈ ডাঙৰ সুখ ইয়াতে আছে। মানুহে অকল পইচাৰ পিছত দৌৰোঁতে ন নিজৰ মানুহবোৰ হেৰাই দিছে। মই চিম্পুলকৈ থকাজনী চিম্পুলকৈ থাকিব বিচাৰোঁ। বৰ বেছি মডাৰ্ণ হ'ব নিবিচাৰোঁ। মডাৰ্ণ হওঁ বুলি ক'লে হ'ব পাৰোঁ, কিন্তু সেই মডাৰ্ণ হ'লে মই এই চিম্প্লিচিটিটো নাইকিয়া হৈ যাব। আৰু এই চিম্প্লিচিটিটো মই নাইকিয়া কৰিব নিবিচাৰোঁ। গম পাইছেনে? চিম্পল লাইফ ইজ বেটাৰ লাইফ বুলি কয়, আৰু এনেকেই থাকি ভাল পাওঁ। আৰু মই যদি সদায় এনেকেই ময়ে হৈ থাকিম। চবৰে সুখবোৰ বেলেগ বেলেগ, চবেই নিজৰ নিজৰ সুখবোৰ বিচাৰি পাওক, সেইটোৱে ভাবোঁ। আৰু ঠিক আছে তেন্তে দিয়ক। ৰিংকু অকণমান গাটো ভাল পাইছে লাগিছে, ময়ো তাক হেল্প কৰি দিছোঁ, তাক পানী চুবলৈ দিয়া নাই। আৰু এইফালে টিভি চাই আছে। ঠিক আছে তেন্তে দিয়ক, আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।